हेलो गाइज वेलकम टू डेली असम जब। আজি আমি আলোচনা কৰিম প্ৰাইভেট জবৰ বিষয়ে। বহুত ল'ৰা ছোৱালী আছে অসমত যিসকলে তাৰমানে গভৰ্ণমেণ্ট জবৰ কাৰণে ট্ৰাই কৰি আছে, কিন্তু লগতে প্ৰাইভেট জবৰ কাৰণে ট্ৰাই কৰিব বিচাৰে, কিন্তু বহুতে নাজানে যে কেতিয়া কেনেকৈ প্ৰাইভেট জবৰ কাৰণে আবেদন কৰিব লাগে আৰু ক'ত তাৰমানে প্ৰাইভেট জববোৰ আহে। তো আজি আমি আলোচনা কৰিম যে গুৱাহাটীৰ লগতে অসমত বেলেগ বেলেগ অৰ্গেনাইজেশ্যনৰ পৰা তাৰমানে বেলেগ বেলেগ কোম্পানী বা বেলেগ বেলেগ ষ্ট'ৰৰ মলৰ পৰা যিবিলাক প্ৰাইভেট জবছ আহে সেইবিলাকৰ বিষয়ে। এই পেজৰ লিংকটো মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি ক্লিক কৰি এই পেজত আহি নিজে পঢ়ি চাব পাৰে যে কি জব আছে, কেনেকৈ আবেদন কৰিব লাগিব। বিশেষকৈ ইয়াতে আবেদনৰ প্ৰক্ৰিয়াবোৰ আপোনাৰ ইমেইলৰ যোগেদি নহ'লে আপোনাৰ ফোন নাম্বাৰ দিয়া থাকে, আৰু সেইটোত আপুনি আপোনাৰ ৰিজিউমে চেণ্ড কৰিব লাগে, নহ'লে আপুনি কল কৰি নিজেই জানিব পাৰে বিষয়বোৰ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিব আৰু শেষলৈ চাওক। এই পেজত প্ৰতিদিনে প্ৰাইভেট জববোৰ আপডেট কৰি থকা হয়, সেইকাৰণে আপুনি যেতিয়াই এই পেজটোত আহিব নতুন নতুন প্ৰাইভেট জববোৰ পাই থাকিব। তে প্ৰথমতে আপুনি এই পেজৰ টাইটেলটো চাব, আছাম প্ৰাইভেট জব ৰিক্ৰুটমেণ্ট 2024 এপ্লাই ফৰ টিচিং এছিষ্টেণ্ট, একাউণ্টেণ্ট, চেলছ এক্সিকিউটিভ ETC ভেকেঞ্চি। ইয়াতে আপোনাৰ কোৱা হৈছে যে অসমৰ যিবিলাক প্ৰাইভেট জব ইয়াতে আপোনাৰ কি আছে, যে টিচিং আছে, আপোনাৰ এছিষ্টেণ্টৰ পোষ্ট আছে, একাউণ্টেণ্ট আছে, চেলছ এক্সিকিউটিভ আৰু ইত্যাদি পোষ্টৰ বিষয়ে এটা আলোচনা কৰা হ'ব। তো বলক প্ৰথমতে ইয়াতে আপোনাৰ লাষ্ট ডেটটো যিহেতু ইয়াতে না দিয়া আছে, এইটোৰ বিষয়ে আজি যদি ক'বলৈ বিচাৰোঁ, য'তে আপোনাৰ N/A দিয়া থাকে তাৰমানে এইটো হয়তো এইটো লাষ্ট ডেটটো এতিয়াও পাব্লিকলি এনাউন্স কৰা হোৱা নাই। তো তলফালে চাওক, এতিয়া আপুনি ইয়াতে চাব যে গুৱাহাটী আৰু অসমৰ বিভিন্ন প্ৰাইভেট কোম্পানীত চাকৰি। বিশেষকৈ আমি আলোচনা কৰিম যে গুৱাহাটীত চাকৰি কেনেকৈ পাব পাৰি। এটা আপোনাৰ দিয়া আছে টিচিং আৰু নন টিচিং যিটো পোষ্ট, সেইটো আৰু আপোনাৰ ইয়াতে চেলাৰী দিয়া আছে আপুনি 15,000 পৰা 35,000 টকালৈ প্ৰতি মাহিলী। তাৰপিছত আপোনাৰ ইয়াতে চাব এক ছেকেণ্ড, অ'কে। এতিয়া চাব প্ৰথমটো পোষ্ট যিটো দিয়া আছে এইটো ইংলিছ মিডিয়াম, এটা নুনমাটি যিটো ইংলিছ মিডিয়াম SR ছেকেণ্ডেৰী যিটো স্কুল আছে গুৱাহাটীৰ নুনমাটিত, সেই স্কুলৰ পৰা এই ভেকেঞ্চিটো ওলোৱা হৈছে। আৰু এই ভেকেঞ্চিত আপোনাৰ যিটো পোষ্টৰ নাম আছে, যিটো এক্সপিৰিয়েঞ্চ লেডিৰ বিষয়ে পোষ্ট লাগে, তাৰমানে এক্সপিৰিয়েঞ্চ যিটো লেডিছৰ টিচাৰ, এক্সপিৰিয়েঞ্চ লেডি টিচাৰ লাগে। কিহৰ ইংলিছ, বায়'লজি, কেমেষ্ট্ৰি আৰু ছ'চিয়েল ছায়েন্সৰ লাগে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হ'ব লাগিব, ইয়াতে চাব আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী, লগতে ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ টিচাৰ হ'ব লাগিব। তাৰপিছত এই পোষ্টৰ বাবে আবেদন প্ৰক্ৰিয়া কি হ'ব, আবেদনৰ কাৰণে আপুনি যেতিয়া এড্ৰেছটো দিয়া আছে আৰু উইদিন 5 days, ইয়াতে 5 দিনৰ ভিতৰত ইয়াতে যিটো এড্ৰেছ মেনশ্যন কৰা আছে, এই এড্ৰেছত আপুনি যাই ৰেজিউমে বাগেৰা লৈ আপোনাৰ যাব লাগিব আৰু ইণ্টাৰভিউ দিব লাগিব। তাৰপিছত এতিয়া আপোনাৰ 2 নম্বৰ যিটো পোষ্ট আছে, এটা আপোনাৰ চাওক 2 নম্বৰ পোষ্টটো আছে আপোনাৰ মুকেশ এজ এছ'চিয়েট এণ্ড IOS যিটো চাৰ্টিফাইড কনচালটেণ্ট ইঞ্জিনিয়াৰিং ফাৰ্ম, গুৱাহাটীত যিটো কনচালটেণ্ট ইঞ্জিনিয়াৰিং ফাৰ্ম আছে তাৰ পৰাই জবটো ওলাইছে। আৰু ইয়াতে বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে, অফিচ এছিষ্টেণ্ট, তাৰপিছত টেকনিচিয়ান, কম্পিউটাৰ অপাৰেটৰ আৰু একাউণ্টেণ্টৰ যিবিলাক পোষ্ট সেইটো ওলাইছে। ইয়াতে 4টা পোষ্ট দিয়া আছে। ইয়াতে আপোনাৰ আৰম্ভ কৰি ইয়াতে আপোনাৰ যিটো অফিচ এছিষ্টেণ্টৰ পোষ্ট আছে, ইয়াতে আপুনি 10 পাছ, 12 পাছ আৰু ইয়াতে আপোনাৰ বয়স দিয়া আছে 21 বছৰলৈ হ'লে আপুনি আবেদন কৰিব পাৰিব। আৰু যিটো টেকনিচিয়ানৰ পোষ্ট আছে সেইটো আপুনি BA ডিপ্ল'মা হ'ব লাগিব, চিভিল ইঞ্জিনিয়াৰ, আৰু লগতে আপোনাৰ 5 years এক্সপিৰিয়েঞ্চ লাগিব। আৰু যিটো কম্পিউটাৰ অপাৰেটৰ দিয়া আছে সেইটো গ্ৰেজুৱেট হ'ব লাগিব, 5 years এক্সপিৰিয়েঞ্চ লাগিব। লগতে আপোনাৰ ইয়াতে MS Word যে আছে, যে MS Word আৰু এক্সেল কম্পিউটাৰ আপুনি পাব যে MS Word আৰু এক্সেলৰ আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু একাউণ্ট মেনেজাৰৰ যিটো ভেকেঞ্চি আছে ইয়াতে আপোনাৰ BCom লাগিব, 3 years এক্সপিৰিয়েঞ্চ লাগিব, আৰু লগতে আপোনাৰ যিটো প্ৰিপাৰেশ্যন, ইনভইচৰ প্ৰিপাৰেশ্যন সেইটো লাগিব। ইনভইচ কেনেকৈ বনাব পাৰে সেইবিলাকৰ জানকাৰী আপোনালোকৰ লাগিব। আৰু আবেদন প্ৰক্ৰিয়াটো ইয়াতে অতি সহজ আছে। আবেদনৰ কাৰণে আপুনি যিটো ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে, সেই কণ্টেক্ট নম্বৰত কল কৰি আপুনি নিজে ভালকৈ জানিব পাৰে, HR লগত কথা কৈ আপুনি আবেদন কৰিব পাৰে। আৰু লগতে ইমেইলতে মেনশ্যন কৰা আছে, ইমেইলত আপুনি আপোনাৰ ৰিজিউমে চেণ্ড কৰিব পাৰে। ইয়াতে ইমেইল যিটো মেনশ্যন কৰা আছে ইমেইলত চেণ্ড কৰিব পাৰে। তাৰপিছত আপোনাৰ 3 নম্বৰ যিটো ভেকেঞ্চি আছে, 3 নম্বৰ ভেকেঞ্চিটো আহিছে আপোনাৰ KCM একাডেমি স্কুল।
দুৰ্গা মন্দিৰ গোৱালপাৰা, এইটো গোৱালপাৰাৰ পৰা দুৰ্গা মন্দিৰ, গোৱালপাৰাত যিটো দুৰ্গা মন্দিৰৰ লগতে গোৱালপাৰাত যিটো স্কুল আছে KCM একাডেমি ছিনিয়ৰ ছেকেণ্ডাৰী যিটো স্কুল আছে, সেই স্কুলৰ পৰা এতিয়া আপোনাৰ কোৱালিফিকেশ্যন লাগিব কি, আপোনাৰ ইয়াতে কোৱালিফিকেশ্যন লাগিব MA ছায়েন্স গ্ৰেজুৱেট লাগিব আৰু মিনিমাম কোৱালিফিকেশ্যন BSc লাগিব। ইয়াতে আপোনাৰ চেলেৰিটো আপোনাৰ ডাইৰেক্টলি এনেকৈ মেনশ্যন কৰা নাই, কাৰণ চেলেৰিটো নেগচিয়েবল হ'ব, আপোনাৰ ওপৰত বেছ কৰিব যে আপোনাৰ কোৱালিফিকেশ্যন আৰু আপোনাৰ টিচিং এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি চেলেৰিটো দিয়া হ'ব। আৰু আপোনাৰ ইয়াতে যিটো আবেদন প্ৰক্ৰিয়া সেইটো অতি সহজ আছে, আপোনাৰ ফোন নম্বৰ দিয়া আছে, আপুনি নিজে কণ্টেক্ট কৰি আবেদন কৰিব পাৰিব। এনেকৈ 4 নম্বৰ ভেকেঞ্চিটো যদি চাবলৈ যায়, আপোনাৰ 4 নম্বৰ ভেকেঞ্চিটো আহিছে ইয়াতে আপোনাৰ এটা প্ৰাইভেট কোম্পানীৰ পৰা এই ভেকেঞ্চিটো আহিছে ইয়াতে, আৰু সেই কোম্পানীৰ ভেকেঞ্চিৰ বাবে আপোনাৰ এছিষ্টেণ্ট মেনেজাৰৰ পোষ্ট আহিছে, আপোনাৰ চেলছ মেনেজাৰ আৰু মাৰ্কেটিং আৰু ইনফ্লুৱেঞ্চাৰ চেলছ মেনেজাৰৰ পোষ্ট আহিছে। এই পোষ্টৰ বাবে আপুনি ইমেইলৰ যোগেদি আবেদন কৰিব পাৰিব, আৰু নহ'লে ইয়াতে এড্ৰেছ দিয়া আছে, সেই এড্ৰেছত যাই আপুনি নিজে কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনাৰ বেলেগ আপোনাৰ 5 নম্বৰত আছে আপোনাৰ চাওক, এইটো এটা প্ৰাইভেট কোম্পানী হয়, আপোনাৰ ইয়াতে KB কাৰ্গিল ডেভেলপাৰ প্ৰাইভেট লিমিটেড যিটো আছে, এইটো প্ৰাইভেট কোম্পানী। ইয়াতে আপোনাৰ পোষ্ট লাগিব একাউণ্টেণ্টৰ পোষ্ট আৰু চিভিল ইঞ্জিনিয়াৰৰ পোষ্ট লাগে। আপোনাৰ ইয়াতে দৰমহাটো ষ্টাৰ্ট হ'ব আপোনাৰ 35,000 পৰা 45,000 লৈ, আৰু আপোনাৰ কোৱালিফিকেশ্যন লাগিব BCom লাগিব, আৰু 3 years এক্সপিৰিয়েঞ্চ লাগিব, 3 বছৰৰ অভিজ্ঞতা লাগিব, আৰু একাউণ্টেণ্টৰ বাবে আপোনাৰ 2 বছৰৰ অভিজ্ঞতা লাগিব। আৰু আবেদন প্ৰক্ৰিয়াবোৰ অতি সহজ আছে। ফোন নম্বৰ দিয়া আছে আপোনাৰ, এইটো হোৱাটছএপ নম্বৰ দিয়া আছে, ফোন নম্বৰ দিয়া আছে, ইয়াতে আপুনি নিজে সকলোখিনি ডিটেইলছ চাব পাৰে, ইয়াতে চাই লওক। আৰু ইমেইল দিয়া আছে, আপোনাৰ ৰিজিউমেবিলাক ইমেইলত চেণ্ড কৰিব পাৰে। তাৰপিছত আপোনাৰ যিটো 6 নম্বৰ ভেকেঞ্চি আছে, 6 নম্বৰ ভেকেঞ্চিত আপুনি ইয়াতে চাব যে 6 নম্বৰ ভেকেঞ্চি যিটো আছে, এইটো এটা তাৰমানে স্কুল হয় ইণ্টাৰনেশ্যনেল একাডেমি স্কলাৰ খাৰিজা বঙাইগাঁৱৰ পৰা যিটো এইটো ইণ্টাৰনেশ্যনেল একাডেমি আছে, সেইটোৰ পৰা এইটো ভেকেঞ্চি ওলাইছে। এইটো এছামিছ তাৰমানে আপোনাৰ টিচাৰৰ ভেকেঞ্চি ওলাইছে। ইয়াতে আপুনি চাওক এছামিছ টিচাৰৰ ভেকেঞ্চি ওলাইছে, আৰু পষ্ট গ্ৰেজুৱেট লাগিব কোৱালিফিকেশ্যন, আৰু আপোনাৰ ইয়াতে এপ্লাইৰ দিয়া আছে, নাম্বাৰ দিয়া আছে, আৰু আপোনাৰ ইমেইল দিয়া আছে, তাৰ যোগেদি আবেদনকাৰী আবেদন কৰিব পাৰিব। 7 নম্বৰ যিটো ভেকেঞ্চি আছে, এইটো গুৱাহাটীৰ কোম্পানী হয়, এইটো আপুনি ই-কমাৰ্চ এপ গুৱাহাটী। এইটো আপোনাৰ এক্সপিৰিয়েঞ্চ চেলছ এক্সিকিউটিভ লাগিব, আৰু ক্ৰাইটেৰিয়া গ্ৰেজুৱেট হ'ব লাগিব। ইমেইলৰ যোগেদি 1 মেলৈ আবেদন কৰিব পাৰিব। আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ, এই পেজটোত ডেইলি প্ৰতিদিনে আপোনাৰ প্ৰাইভেট জব আপডেট হৈ থাকে, আৰু আপুনি এই পেজটোত ভিজিট কৰি ডেইলি আপুনি নিজৰ কাৰণে তাৰমানে প্ৰাইভেট জববোৰ চাব পাৰে। তো নেক্সট জবলৈ আগবঢ়াওঁ যে 8 নম্বৰ যিটো আছে কোম্পানীত গুৱাহাটীৰ এটা কোম্পানী হয়, ফুল টাইম একাউণ্টেণ্টৰ জব ওলাইছে, পোষ্ট ওলাইছে, আৰু মিনিমাম 5 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব, আৰু আপুনি ইমেইলৰ যোগেদি 3 মে'ৰ আগতে আপুনি আবেদন কৰিব লাগিব। অ'কে, তাৰপিছত 9 নম্বৰ যিটো, এইটো এটা তাৰমানে গুৱাহাটীৰ জব হয়, আৰু ইয়াতে আপোনাৰ 2টা পোষ্ট ওলাইছে, HR মেনেজাৰৰ পোষ্ট ওলাইছে, য'ত আপুনি চেলেৰি হ'ব 15,000 টকা, আৰু এজ লিমিট আছে 45 বছৰৰ পৰা 55 বছৰলৈ, আৰু আপোনাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব লাগিব, গ্ৰেজুৱেট হ'ব লাগিব, আৰু আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত আপোনাৰ যিটো 2 নম্বৰ যিটো পোষ্ট ওলাইছে, তাতে আপোনাৰ চাব, এইটো একাউণ্ট এক্সিকিউটিভ কমাৰ্চত আপোনাৰ বিশেষজ্ঞ থাকিব লাগিব। এইটো এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট আৰু থাকিব লাগিব, আৰু লগতে আপোনাৰ এক্সপিৰিয়েঞ্চো থাকিব লাগিব, আৰু চেলেৰি আপোনাৰ হ'ব যে 12,000 টকাৰ পৰা। আৰু আবেদন প্ৰক্ৰিয়া সেই একেই হ'ব, আপোনাৰ ইমেইল দিয়া আছে, আৰু ইয়াতে হোৱাটছএপ নাম্বাৰ দিয়া আছে, আপুনি তাৰ 1 মে' লাষ্ট ডেটটো আছে, 1 মে'ৰ আগতে আপুনি আবেদন কৰিব লাগিব। আপোনাক মই আকৌ কৈ দিছোঁ, এই পেজটোৰ যিবিলাক লাষ্ট ডেট দিয়া আছে 1 মে', সেইটো উকলি যোৱাৰ লগে লগে তাত আপোনাৰ নতুন প্ৰাইভেট জব আহি যাব। আপুনি এই পেজটো যদি, এই ভিডিঅ'টো যদি পিছতো চাই আছে, তথাপি আপুনি ডিছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি আহি নতুন এতে প্ৰাইভেট জব চাব পাৰে, আৰু আপুনি আবেদন কৰিব পাৰে। 10 নম্বৰৰ জব যিটো আছে, সেইটো গুৱাহাটীৰ পৰা আছে, DD বৰুৱা একাডেমি 6 মাইল গুৱাহাটী। ইংলিছ, এছামিছ, ইকনমিক আৰু ছায়েন্স BSc টিচাৰ আৰু মেথছৰ টিচাৰ লাগে,
আৰু পাৰ্মানেণ্ট আৰু কণ্ট্ৰাকচুৱেল হ'ব টিচাৰবোৰ আৰু দৰমহা আপোনাৰ 8,000 টকাৰ পৰা এটা আৰম্ভ হ'ব দৰমহা 8,000 টকাৰ পৰা আৰম্ভ হ'ব 10,000 টকা হ'ব দৰমহা 8,000 10,000 আৰু কেণ্ডিডেটে আপোনাৰ এতে আপোনাৰ কণ্টেক্ট নম্বৰ দিয়া আছে আৰু আপোনাৰ এড্ৰেছ দিয়া আছে সেই অনুসৰি আবেদন কৰিব পাৰে। তো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে আৰু আপুনি যদি ভিডিঅ'টো চাই ভাল লাগিছে আৰু আপোনাৰ যদি কিবা সহায় হৈছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক, চেনেলটো যদি পাৰে ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰি চাব পাৰে যে আপোনাৰ কাৰণে যদি হেল্পফুল হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, নহ'লে আনছাবস্ক্ৰাইব কৰি দিব। আৰু ডেইলি আছাম জব মনত ৰাখিব dailyassamjob.in আপুনি গুগলত ছাৰ্চ কৰি আহি নিজেই সকলোখিনি ডিটেইলছ জানিব পাৰিব। আৰু ডেইলি আছাম জবত তাৰমানে প্ৰতিদিনে নতুন নতুন চাকৰি আপোনাৰ আপলোড কৰা হয়, আপুনি ইয়াতে নিজে আহি চাকৰিবোৰ চাই আবেদন কৰিব পাৰিব।